প্ৰয়াত প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙক আদ্য শ্ৰাদ্ধত আজি কংগ্ৰেছে সুঁৱৰিলে। আকৌ এবাৰ স্মৰণ কৰিলে সেইগৰাকী প্ৰধানমন্ত্ৰীক, যিগৰাকী প্ৰধানমন্ত্ৰীয়ে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত এটা বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিছিল। আজি স্মৰণ কৰিলে সেইগৰাকী অৰ্থনীতিবিদক, যিগৰাকী অৰ্থনীতিবিদে 1991 চনৰ পৰা ভাৰতবৰ্ষৰ অৰ্থনীতিক এটা নতুন মাত্ৰা প্ৰদান কৰিছিল। আজি কংগ্ৰেছে আদ্য শ্ৰাদ্ধত স্মৰণ কৰিলে, শ্ৰদ্ধাঞ্জলি নিবেদন কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী প্ৰয়াত ডক্টৰ মনমোহন সিঙৰ প্ৰতি। মনমোহন সিং ডাঙৰীয়া অৰ্থনীতিবিদ বুলি আমি সকলোৱে জানো, কিন্তু তেখেতৰ ৰাজনৈতিক জীৱনৰ পৰিক্ৰমা আমাৰ মাৰ ভাড়াঘৰটো যেতিয়া তেখেতে লৈছিল 1991 চনত ৰাজনৈতিক পৰিক্ৰমা এই মটৰীয়াৰ বাসগৃহৰ পৰাই হৈছিল। আৰু সেই সময়ত মুখ্য নিৰ্বাচনী আয়ুক্ত আছিল টি.এন. শেষান ডাঙৰীয়া। টি.এন. শেষান ডাঙৰীয়াই সেই সময়ত বহুত আপোনালোকে জানে, বৰ্তমানৰ যিসকল মুখ্য নিৰ্বাচনী আয়ুক্ত তেনেকুৱা নহয়, তেখেতৰ কথা আপোনালোকে চাব বহুত কঠোৰ আছিল। আৰু সেই গতিকে তেখেতে ইয়াত সঁচাকৈ থাকেনে নাই সেই কথাটো আনকি মানে তদন্ত হৈছিল। সেই সময়ত মোৰ যিমান দূৰ মনত পৰে, হিতেশ শৰ্মা বুলি এজন ACS অফিচাৰ আছে, তেখেত সেই সময়ত যুৱ বিষয়া আছিল। তেখেতক বোধ কৰোঁ নিৰ্বাচনী আয়োগে তদন্ত কৰিবলৈ দিছিল। আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ত এটা মানে তেখেতে ইয়াতে সঁচাকৈয়ে এই ঘৰ লৈছেনে নাই, ভোটাৰ লিষ্টত এনেই নামকে ৱাস্তে তেখেতে নাম ভৰাইছে, এই গোটেই কথাবিলাক পুংখানুপুংখৰূপে সেই সময়ত পৰীক্ষা কৰাৰ পিছত তেখেতক ইয়াৰ বাসিন্দা বুলি কোৱা হৈছিল। আৰু সেই গতিকে তেখেতৰ মানে এই শেহতীয়া টাৰ্মটো খালি আমাৰ অসমত যিহেতু আমি তেখেতক নিৰ্বাচিত কৰিব পৰাকৈ আমাৰ বিধানসভাত সদস্য নাছিলে, 28 বছৰ কাল তেখেতে আমাৰ এই বাসগৃহটোৰ পৰাই ৰাজনৈতিক জীৱন আৰম্ভ কৰি অসমৰ পৰাই প্ৰধানমন্ত্ৰী দুবাৰকৈ আমি পালোঁ। তেখেতে আমাৰ এই ঘৰৰ পৰাই কৰিছিলে। আৰু আজি তেখেতৰ যোৱা 27 তাৰিখে দেহাৱসানৰ পিছত আজি 12 দিন বোধ কৰোঁ, 12 দিনৰ দিনাখন আমি আমাৰ এই ঘৰতে নাম প্ৰসংগ, নাগাৰা নাম ইত্যাদি কৰি পেলাই আমি ভকতসকলৰ লগত নাম প্ৰসংগ কৰি তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে এটা অনুষ্ঠান আয়োজন কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।